মুকলি আকাশৰ তললৈ বিতৰ্কিত ইউনুছ তামুলী দুমাহ কাৰাগাৰত থাকি ওলাই আহিল বিতৰ্কিত ইউনুছ তামুলী মিয়াৰ পক্ষত থাকি বহু বিতৰ্কিত মন্তব্য কৰিছিল ইউনুছে খিলঞ্জীয়া সন্দৰ্ভত মন্তব্য কৰাৰ বাবে কেইবাটাও জাতীয় সংগঠনৰ ৰুখত পৰিছিল ইউনুছ তামুলী আৰু শেহতীয়াকৈ বিতৰ্কিত ইউনুছ তামুলী দুমাহ কাৰাগাৰত থাকি ইতিমধ্যে মুকলি আকাশৰ তললৈ ওলাই আহিছে শিৱসাগৰ আৰক্ষীৰ জিম্মাত লৈছিল ইউনুছ তামুলীক লগতে 19 ছেপ্টেম্বৰত UAPA এক্টৰ অধীনত গ্ৰেপ্তাৰ হৈছিল ইউনুছ তামুলীয়ে কিয়নো বহুকেইটা বিতৰ্কিত মন্তব্য কৰিছিল অসমৰ জাতীয় দল সংগঠনৰ বিৰুদ্ধে খিলঞ্জীয়াৰ বিৰুদ্ধে মন্তব্য কৰিছিল আৰু তাৰ পাছতে খিলঞ্জীয়াৰ বিৰুদ্ধে মন্তব্য কৰা এই বিতৰ্কিত ইউনুছ আলীক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু দুমাহ কাৰাগাৰত থাকি মুকলি আকাশৰ তললৈ কালিৰ দিনটোত ওলাই আহিল বিতৰ্কিত ইউনুছ তামুলী আৰু মিয়াৰ পক্ষত থাকি ইতিমধ্যে আমি উল্লেখ কৰিছো খিলঞ্জীয়াৰ বিৰুদ্ধে বহু বিতৰ্কিত মন্তব্য কৰিছিল ইউনুছে আৰু যাৰ বাবে জাতীয় সংগঠনৰ কেইবাটাও জাতীয় সংগঠনৰ ৰুখত পৰিছিল ইউনুছ তামুলী 19 ছেপ্টেম্বৰত UAPA এক্টৰ অধীনত গ্ৰেপ্তাৰ হৈছিল ইউনুছ তামুলী আৰু শেহতীয়াকৈ কালিৰ দিনটোত মুকলি আকাশৰ তললৈ আহিল বিতৰ্কিত ইউনুছ তামুলী আমি এখন সুস্থ সবল চৰকাৰ পালে যাতে সকলোকে সমিল মিলে সমান দৃষ্টিৰে চাই তেনেকুৱা এখন চৰকাৰ আমি বিচাৰি পেলে নিৰ্বাচনত আমি ওলাই যাম আৰু ৰাইজক আমি হেতু এটাই বুজাম যাতে এনেকুৱা এখন আমাক চৰকাৰ লাগে যিখন চৰকাৰে প্ৰতিজন মানুহৰ দৃষ্টিভংগীৰে চাই ই হিন্দু ই মুছলমান ই খ্ৰীষ্টিয়ান এই বস্তুটো নালাগি যাতে মানুহ আৰু মানুহৰ এখন চৰকাৰ হয় সেই তেনেকুৱা দৃষ্টিভংগীৰে যাতে মানুহক আমি বুজাম আৰু মানুহে নিশ্চিতভাৱে বুজালে বুজিব আৰু মানুহে বুজিছেও এতিয়া কেনেকৈ আমি এখন সুস্থ সবল চৰকাৰ পালে যাতে সকলোকে সমিল মিলে সমান দৃষ্টিৰে চাই তেনেকুৱা এখন চৰকাৰ আমি বিচাৰি পেলে নিৰ্বাচনত আমি ওলাই যাম আৰু ৰাইজক আমি হেতু এটাই বুজাম যাতে এনেকুৱা এখন আমাক চৰকাৰ লাগে যিখন চৰকাৰে প্ৰতিজন মানুহৰ দৃষ্টিভংগীৰে চাই ই হিন্দু ই মুছলমান ই খ্ৰীষ্টিয়ান এই বস্তুটো নালাগি যাতে মানুহ আৰু মানুহৰ এখন চৰকাৰ হয় সেই তেনেকুৱা দৃষ্টিভংগীৰে যাতে মানুহক আমি বুজাম আৰু মানুহে নিশ্চিতভাৱে বুজালে বুজিব আৰু মানুহে বুজিছেও এতিয়া আসাম টক্স আপোচবিহীন অসম কণ্ঠ